হাতুৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা মইতো কোৱা নাছিলোঁ বাৰু কিন্তু মাজে মাজে মোৰো অথৰ্বৰ ওপৰত সন্দেহ হয় হঠাতে সি আমাৰ সহায় কৰিলে সেইদিনাখন সি তোৰ ভাল ফ্ৰেণ্ড হৈ গ'ল তইতো সকলো কথা কৈও দিলি এইবোৰ যেন তাৰ সকলো প্লেনিং আছে কেতিয়াবা মন যায় যেন সকলোবোৰ কৈ দিম তোমাৰ বিষয়ে কিন্তু আকৌ তাইৰ কথা ভাবিয়ে ৰৈ যাওঁ কাৰণ মই নিবিচাৰোঁ লিজাই তোমাৰ আচল স্বৰূপটো গম পাওক ভাই কিমান দিনলৈ নিজক লুকুৱাবি সন্ধ্যাই জানিব লাগিব কথাবোৰ কোৱা কথাবোৰ চিনি পাইছা ও আপুনি সিদিনাখন তোমাক ধন্যবাদ দিবলৈ থাকি গ'ল সেইকাৰণে কিজানি আমি আকৌ লগ পালোঁ থেংক ইউ ক'ব নালাগে মই মোৰ ধৰ্মহে পালন কৰিছোঁ পিছে আপোনাৰ হাতখন ভাল পালেনে নাই নাজানো তুমি কৈছিলা এদিনতে বিষ ভাল হৈ যাব কিন্তু এতিয়ালৈকে বিষ কমাই নাই কি চাওঁ দেখুৱাওকচোন ইছ ৰাম আপোনাৰ দেখোন ইনফেকশ্যন হৈছে বিষ কেনেকৈ কমিব ৰ'ব মই মলম এটা লিখি দিওঁ এইখন লওক ইয়াতে মলমটো লিখা আছে আৰু যদি ভাল নাপায় তেনেহ'লে এবাৰ ডাক্তৰক দেখুৱাই ল'ব তুমি থাকোঁতে আকৌ মই ডাক্তৰৰ ওচৰলৈ কিয় যাম ঠিক আছে মোকেই জনাব তেনেহ'লে কেনেকৈ জনাম অঁ চাওঁ দিয়ক ইয়াতে মোৰ ফোন নাম্বাৰটো লিখা আছে মোক ফোন কৰিব আৰু মানৱ সেৱাৰ বাবেইতো মই সদায় আছোঁ থেংক ইউ পিছে তোমাৰ নামটো নকলাই আস্থা মোৰ ডিউটি যাবৰ হ'ল হস্পিটেলৰ গাড়ী আহি পালেহি মই গৈ থাকোঁ দাদা যোৱা দাদা ভালে আছা আছোঁ
বহক থেংক ইউ থেংক ইউ কিয় অহাৰ বাবে বাৰু কোৱাচোন কিয় মাতিছিলা চাওক মই একদম চিধা কথা কওঁ আপোনাক যেতিয়া মই প্ৰথম দেখিছিলোঁ তেতিয়া এনেকুৱা লাগিছিল যেন আপুনি বিৰাট এজন গুণ্ডা নেকি যিয়ে খালি অনবৰতে কাজিয়া কৰি ঘূৰি ফুৰে কিন্তু মই ভুল আছিলোঁ আপুনি মানুহজন ভাল চিধা কথা কোৱাৰ কাৰণে ভাল লাগিল আজি ৰাখী বন্ধন মোৰ কোনো দাদাও নাই ভাইটিও নাই কিন্তু নাজানো কিয় তেজৰ সম্পৰ্ক নাই যদিও আপোনাক মোৰ নিজৰ দাদাৰ দৰে লাগিছে যদি বেয়া নাপায় আপোনাক মোৰ দাদা বনাই ল'ব পাৰিমনে কিয় বেয়া পাম মোৰো কোনো নাই আপোন বুলিবলৈ চাওঁ হাতখন দিয়ক পিছে তোমাক দিবলৈ মোৰ হাতত একোৱেই নাই মোক বস্তু নালাগে দাদা মাত্ৰ প্ৰতিশ্ৰুতি লাগে প্ৰতিশ্ৰুতি গোটেই জীৱনটো মোক সুৰক্ষা দিব লাগিব আৰু মোৰ ঢাল হৈ মোৰ লগত থিয় হৈ থাকিব লাগিব মাত্ৰ এয়াই বিচাৰা এয়াই মোৰ বাবে বহুত দাদা মোক কথা দিয়ক কথা দিলোঁ তোক মই জীয়াই থকালৈকে তোক মই সুৰক্ষা দি যাম একো হ'বলৈ নিদিওঁ মোৰ ভনীজনীক কথাবোৰ শুনিয়ে কিবা এটা ভাল লাগি গৈছে তোমাৰ ভণ্টিজনী চাবলৈ মন গৈছে খুব মৰম লগা চাগে ন তাই তুমি লগ কৰাই দিবাচোন মোক এদিন ন কি হ'ল একো মাত নিদিলা যে কোৱা না মোক লগ কৰাই দিবানে তাইক লগ পাবলৈ খুব মাত্ৰ এটাই বস্তু বিচাৰিছিল তাই মোৰ পৰা সুৰক্ষা আজীৱন ঢাল হৈ থকাৰ প্ৰতিশ্ৰুতি আকাশী গংগা আকাশী গংগা
মাত্ৰ এটাই বস্তু বিচাৰিছিল তাই মোৰ পৰা, সুৰক্ষা, আজীৱন ঢাল হৈ থকাৰ প্ৰতিশ্ৰুতি। কিন্তু নোৱাৰিলো মই, কাহিনীলে তাইক মোৰ পৰা। ঠিক আছে বাৰু, কিন্তু প্ৰতিশোধ লোৱাৰ নামত এইবোৰ কি কৰি আছে? আচলতে অথৰ্বৰ পৰিকল্পনা বেলেগ। মানে মোৰ সিদ্ধান্তটো মানি তই যে সিহঁতক ইয়াত থাকিবলৈ দিছ, মোৰ ভাল লাগিছে। তই অভিমন্যুৰ লগত কথা পাতিছ নে নাই? আকাশী গংগা, আকাশী গংগা। কেতিয়া আহিলি বা তই? অলপ আগত। কি হ'ল? অথৰ্বৰ সকলো ৰহস্য গম পালো। ৰহস্য? কি ৰহস্য? আমাৰ ককা। আমাৰ ককা? আমাৰ ককা কি? ঐ, বাকীখিনি ক আকৌ। ককাই অথৰ্বৰ ভনীয়েকক হত্যা কৰিছে। কি? আৰু তাৰে প্ৰতিশোধ ল'বলৈ সি ইয়ালৈ আহিছে। ঠিক আছে বাৰু, কিন্তু প্ৰতিশোধ লোৱাৰ নামত এইবোৰ কি কৰি আছে? আচলতে অথৰ্বৰ পৰিকল্পনা বেলেগ। মানে কেনেকুৱা? ককাৰ আটাইতকৈ প্ৰিয় বস্তুটো সি প্ৰথমে কাঢ়ি নিব। কি বস্তু? তেওঁৰ অহংকাৰ, তেওঁৰ আত্মসন্মান, আৰু আত্মগৌৰৱ। সি প্ৰথমে ককাৰ এইবোৰত আঘাত কৰিব। যিহেতু ককাই অহাবাৰ ইলেকশ্যন খেলা কথা ভাবি আছে, আৰু কিবা কাৰণত যদি তেওঁ টিকট পায়, সেই সময়তে অথৰ্বই ককাৰ বদনাম কৰিব। তেওঁৰ সঁচা স্বৰূপটো মানুহৰ আগত দাঙি ধৰিব। তাৰ পাছত তেওঁ মানুহৰ আগত মুখ উলিয়াব নোৱাৰা অৱস্থা কৰিব। আজি যিখিনি মানুহে তেওঁক সন্মান কৰে, ভয় কৰে, সেই সকলোবোৰ নোহোৱা হৈ যাব। অথৰ্বই ঠিকে ভাবিছে, আৰু মই সেইটোৱে বিচাৰোঁ। তেওঁ আমাক মৰম কৰিলে বুলি সঁচাটোতো মিছা হৈ নাযায়। তেওঁ যে এজন বেয়া মানুহ, এই কথাটো ৰাইজৰ মাজত যাব লাগে। অংগদ, চাওঁ বহচোন। কোৱা, কিবা কথা আছিল নেকি? কিয়, কথা থাকিলে অকল মাতিব পাৰে নেকি? হা, আচলতে মই তোক ধন্যবাদ দিবৰ কাৰণে মাতিছোঁ। কিয়? নাই, তই যে বুজি পাইছ, মোৰ সিদ্ধান্তটো মানি তই যে সিহঁতক ইয়াত থাকিবলৈ দিছ, মোৰ ভাল লাগিছে। তই অভিমন্যুৰ লগত কথা পাতিছ নে নাই? নাই পতা। কিয়? সি দেখোন মোৰ ছাতে নলয়। আৰু মাৰ লগত? মা নহয়, মাহী।
মা এগৰাকীয়ে থাকে। যি কি নহওক তই ইমানখিনি যে বুজি পাইছ সেইটো মই বৰ ভাল পাইছোঁ। এইখিনিতে মই এটা কথা কওঁ দেউতা। কি কথা? এই যে ল'ৰাজনক তুমি ৰাখিছা, সন্ধ্যাৰ বডিগাৰ্ড কৰি কি বিশ্বাসত ৰাখিছা? সেইটো তই চিন্তা কৰিব নালাগে। মানুহ চিনি পোৱাত মোৰ অকণো ভুল নহয়। নহয় মানে এনেকৈ অচিনাকি ল'ৰাজনক হঠাৎ কৈছোঁ নহয়, চিন্তা নকৰিবি। চা, তহঁততকৈ বেছি পৃথিৱীখন মই দেখিছোঁ। চকু বন্ধ কৰি ক'ব পাৰোঁ কোন কেনেকুৱা। মই গম পাইছিলোঁ তুমি ইয়াতে থাকিবা বুলি। তুমি মনত যিমান কষ্ট পাই আছা সেই একেখিনি কষ্ট ময়ো পাই আছোঁ। মোৰ মাৰ ককা বহুত প্ৰিয় আছিল আৰু ককাইও মাক যথেষ্ট মৰম কৰিছিল। আজি এই মাৰ ফটোখনৰ সন্মুখতে মই তোমাক এটা কথা ক'ব খুজিছোঁ যে তুমি যি বিচাৰিছা সেয়া ময়ো বিচাৰিছোঁ। তোমাৰ ভণ্টিৰ হত্যাৰ প্ৰতিশোধত মই তোমাক সহায় কৰিম। মাত্ৰ সেই প্ৰতিশোধৰ লিষ্টখনত আৰু এটা নাম থাকিব, ৰণদীপ। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন। আকাশী গংগা আকাশী